হয়, আজি জুবিন গাৰ্গৰ 53 বছৰীয়া জন্ম জয়ন্তী। ভাৰতীয় জনতা পাৰ্টিয়ে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে, কাৰণ আমাৰ ৰক্তদান হ'ল জীৱনদান বুলি কোৱা হয়। গতিকে জুবিন গাৰ্গে আমাৰ জাতিৰ লগত জীয়াই থকা, আমাৰ জাতি পানী মাটিৰ লগত জীয়াই থকা শিল্পী আছিলে। এই প্ৰাণৰ শিল্পীৰ আজি জন্মদিনত শ্ৰদ্ধা জনাবৰ কাৰণে আমি সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই সেৱামূলক কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ ব্লাড ডোনেশ্যনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আমাৰ লক্ষ্য হ'ল গোটেই অসমতে আমি 53 স্থানত এই কাৰ্যসূচী লোৱা হৈছে। আৰু আমাৰ লখিমপুৰত আমি 100 গৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ কাৰ্যকৰ্তাই এই সেৱামূলক কাৰ্যসূচীৰ অধীনত 100 গৰাকী কাৰ্যকৰ্তাই আজি আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ যে ৰাইজৰ উপকাৰৰ কাৰণে আমি 100 ইউনিট আমি ব্লাড আজি ডনেশ্যন কৰিম। আৰু এই স্বেচ্ছামূলক কাৰ্যসূচীসমূহ বিভিন্ন সময়ত আমি লৈ থাকোঁ। আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দলীয় যিসকল আমাৰ প্ৰবাদ পুৰুষ আছে, তেখেতসকলৰ জন্মদিনতো লওঁ। আৰু জুবিন গাৰ্গ যিহেতু আমাৰ গোটেই অসমীয়া সমাজৰ আমাৰ হিয়াৰ আমঠু, গতিকে এই এনে কাৰ্যসূচীৰ জৰিয়তে আমি সেৱামূলক কাৰ্যসূচীসমূহ আমি অব্যাহত ৰাখিব বিচাৰোঁ। গতিকে এই উদ্দেশ্যে আমি এই কাৰ্যসূচী ৰক্তদান মহানদান। আজি আমাৰ হিয়াৰ আমঠু জুবিনদাৰ 53 সংখ্যক জন্মবাৰ্ষিকীৰ উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা লখিমপুৰ জিলাৰ সৌজন্যত ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে। সেইবাবে আমি আপোনাৰ ওলাই আহিছোঁ, অলপ হ'লেও জুবিনদাৰ হৈ কিবা এটা কৰিব বিচাৰিছোঁ। তেওঁতো অসমীয়া জাতিৰ হৈ বহুতখিনি কৰি গৈছে, কিন্তু আমাৰ জনতা যুৱ মৰ্চাৰ ফালৰ পৰা আজিৰ এই ৰক্তদান শিবিৰৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। মনটো ভাল লাগিছে ৰক্তদান কৰিবলৈ পাই। তেওঁৰ নামত আজি 2জন বেলেগ মানুহক উদ্ধাৰ কৰা হ'ব ব্লাড ডনেশ্যন কৰাৰ কাৰণে। তেনেকৈ সকলো ৰাইজ ওলাই আহিছে, মনটো ভাল লাগিছে বাৰু, সুখী হৈ আছোঁ। জুবিনদাৰ কাৰণে চব আহিছে, চবে এনেকৈ ব্লাড ডনেশ্যন কৰিছে। এইটো বহুত ভাল কাম কৰিছে, পদক্ষেপ লৈছে আমাৰ যুৱ মৰ্চা লখিমপুৰ, আমাৰ মেডিকেল বিভাগৰ বহুত ধুনীয়া পদক্ষেপ লৈছে এইটো।